ওয়েলকাম টু ইউটিউব চ্যানেল বন্ধুসকল অসম চৰকাৰৰ ফালৰ পৰা যোৱা বছৰ যেটো 26,441টা পোষ্টৰ পৰীক্ষা হৈছিল বন্ধুসকল এই 26,441টা পোষ্টৰ পৰীক্ষা কোনে কোনে দিছিল আপোনালোকে কমেন্ট বক্সত জনাব আৰু 26,441টা পোষ্টত আপোনালোকে ৰিটেন এক্সাম ফেল কৰিছিল নে আপোনালোক সাধাৰণতে বাইবা টেষ্টত ৰিটেন এক্সাম পাছ কৰাৰ পিছত বাইবা টেষ্টত আহি কিনে ফেল কৰিছিল মই সাধাৰণতে 26,441টা পোষ্টৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ সাধাৰণতে এডিআৰৰ আপোনালোকৰ সাধাৰণতে এই 26,441টা পোষ্টৰ গেট 4 পদত আপোনালোকৰ মই নিজে পাছ কৰিছিলোঁ নিজে পাছ কৰাৰ পিছত ৰিটেন এক্সাম পাছ কৰাৰ পিছত বাইবা টেষ্টত মোৰ নাম নাহিল বন্ধুসকল বাইবা টেষ্ট দিছিলোঁ আৰু বাইবা টেষ্টটো অলপমান বেয়াকৈ হৈছিল আৰু প্ৰথম দিছোঁ আৰু সাধাৰণতে মই গম পোৱা নাছিলোঁ যে ইমান হ'ব আৰু বাইবা টেষ্টত 15টা প্ৰশ্ন সোধা হৈছিল আৰু আপোনালোকে সাধাৰণতে কি পছত কি হ'ব আৰু এইবাৰ সাধাৰণতে কাট অফ লিষ্ট দিয়া হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়ে বিগ ব্ৰেকিং নিউজ ইতিমধ্যে আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়া ফালৰ পৰা দিছে আৰু এইটো বহুত ভাল কথা আৰু আপোনালোকে কিমান কাট অফ কোনে পালে আৰু যোৱা বছৰ কোনো এতিয়ালৈকে গম পোৱা নাই যিকেইটা সাধাৰণতে চাকৰি পাইছে তেওঁলোকেহে গম পাইছে আৰু আপোনালোকে কৈছোঁ আপোনালোকে মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সকলো আপডেট পাই থাকিব মোৰ চেনেলৰ পৰা সকলো খবৰ সকলো আপডেট মোৰ চেনেলৰ পৰা পাই থাকিব বন্ধুসকল ইতিমধ্যে যোৱা বছৰ যেটো এডিআৰত আপোনালোকে যদি পৰীক্ষা দিছে তেনেহ'লে মই আপোনালোকক মই এটা অনুৰোধ জনাই দিম যে আপোনালোকে সাধাৰণতে ভালকৈ প্ৰিপাৰেচন কৰক কাৰণ আপোনালোকৰ সাধাৰণতে যোৱা বছৰ যিমানখিনি প্ৰিপাৰেচন কৰিছে অলপ চলপ ভালকৈ প্ৰিপাৰেচন কৰিলে কিন্তু ৰিটেন এক্সাম এইবাৰো পাছ কৰিব আৰু নতুন ল'ৰা ছোৱালী কিন্তু পৰীক্ষাত পাছ কৰিবলৈ অলপ টান হ'ব কাৰণ তেওঁলোকে সাধাৰণতে বহুত জানিব লাগিব বহুত পঢ়া শুনা কৰিব লাগিব বহুত প্ৰিপাৰেচন কৰিব লাগিব বন্ধুসকল আৰু যোৱা বছৰ যিসকলে পঢ়া শুনা প্ৰিপাৰেচন কৰিছে তেওঁলোকে ভালকৈ প্ৰিপাৰেচন কৰিছে কাৰণ চাকৰিৰ বাবে প্ৰিপাৰেচন কৰিছে বহুত পথ মুকলি হৈছিল সেইবাবে আৰু ময়ো সাধাৰণতে যোৱা বছৰ প্ৰিপাৰেচন কৰি পৰীক্ষা দিছিলোঁ গেট 3 পাছ কৰা নাছিলোঁ কিন্তু গেট 4ত পাছ কৰিছিলোঁ বন্ধুসকল কিন্তু আপোনালোকৰ সাধাৰণতে বাইবা টেষ্ট দিছিলোঁ বন্ধুসকল বাইবা টেষ্টত 15টা প্ৰশ্ন সোধা হৈছিল আৰু বেলেগ ডকুমেণ্টছসমূহ ভালকৈ চেক কৰি ডকুমেণ্টছ কোনো খেলিমেলি পোৱা নাছিল কিন্তু প্ৰশ্নসমূহ মোটামুটি 11টা প্ৰশ্ন কৰিছিলোঁ আৰু আপোনালোকে সেইবাবে মোৰ ফাইনেল লিষ্টত কিবা কাৰণে নাম নাহিল বন্ধুসকল আৰু আপোনালোকৰ সাধাৰণতে নাম নাহিলে কিন্তু বেয়া লাগিছিল বহুত সাধাৰণতে তেতিয়া মই ভিডিঅ' বনাই দিছিলোঁ যে আপোনালোকৰ নাম নাহিল আৰু নট কোৱালিফাই হ'ল আৰু তেতিয়া মই ভিডিঅ' বনোৱাৰ লগত ৰিজাল্টৰ পিছদিনা মই 3-4 দিন ভিডিঅ' দিব পৰা নাছিলোঁ তাৰপিছত দিছিলোঁ যিসকলে আগৰ পৰা ভিডিঅ' চাই তেওঁলোকে গম পায় আৰু মোৰ নামটো নাহিল বুলি আৰু যিসকলে আগৰ পৰা ভিডিঅ' চাইছে যোৱা বছৰ আগৰ পৰা তেওঁলোকে গম পায় যে ৰিটেন এক্সাম মই পাছ কৰিছিলোঁ না কি কৰিছিলোঁ তেওঁলোকে গম পাব আপোনালোকে নতুন ল'ৰা ছোৱালী কিন্তু গম নাপায় বন্ধুসকল আপোনালোকে বেয়াকৈ কমেণ্ট কৰাৰ আগতে এশবাৰ ভাবিব আৰু নিজকে সাধাৰণতে কিমান প্ৰিপাৰেচন কৰিছে সেইটো ভাবিব আৰু আপোনালোকে সাধাৰণতে ভালকৈ প্ৰিপাৰেচন কৰক কাৰণ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট পৰীক্ষাৰ বাবে আপোনালোকে ৰিটেন এক্সামটো বেছিকৈ গুৰুত্ব দিব ৰিটেন এক্সাম পাছ কৰাৰ পিছত বাইবা টেষ্টতো গুৰুত্ব দিব লাগিব ৰিটেন এক্সাম বাইবা টেষ্ট দুটা একেলগে গুৰুত্ব দিব লাগিব নহ'লে কিন্তু 100% ফেল কৰিব কাৰণ মই যেনেকৈ হৈছিলোঁ বন্ধুসকল কাৰণ ৰিটেন এক্সামৰ বাবে বেছিকৈ গুৰুত্ব দিছিলোঁ আৰু ৰিটেন এক্সামৰ বাবে মাত্ৰ 2 ঘণ্টাকৈ প্ৰিপাৰেচন কৰিলে আপোনালোকে চাকৰি পাব কাৰণ সাধাৰণতে ইলেকশ্যনৰ আগতে এই আসাম ডাইৰেক্ট এডিআৰ 2.0 যেটো সাধাৰণতে 12,600 পদৰ পৰীক্ষা নহয় ইলেকশ্যনৰ পিছত হ'ব বহুত দিন সময় পাব মোটামুটি জুলাই আগষ্ট ছেপ্টেম্বৰ মাহতে পৰীক্ষা হৈ যাব সেইবাবে কৈছোঁ কাৰণ এক মাহৰ ভিতৰতে জানুৱাৰী মাহৰ ভিতৰতে কেতিয়া সম্ভৱ নহয় 29 ডিচেম্বৰ তাৰিখলৈ এপ্লাই হ'ব কাৰণ এক মাহৰ ভিতৰত কেতিয়াও পাতিব নোৱাৰে ফেব্ৰুৱাৰী মাহত মেট্ৰিক পৰীক্ষা হাই পৰীক্ষা অনুষ্ঠিত হ'ব আৰু আপোনালোকৰ বেলেগ পৰীক্ষা আছে আৰু আপোনালোকৰ ইতিমধ্যে মাৰ্চ মাহৰ ফালৰ পৰা ইলেকশ্যন জাৰি কৰিব কোনো পৰীক্ষা নহয় অসম চৰকাৰৰ কাৰণ এক মাহৰ ভিতৰতে পৰীক্ষা নহ'লেও ইলেকশ্যন নাথাকিলেও 1-1.5 মাহ 2 মাহৰ ভিতৰত কেতিয়াও পৰীক্ষা পাতিব নোৱাৰে কাৰণ যোৱা বছৰ 14 লাখ বহি আছিল এইবাৰ 25 লাখ বহি হ'ব কাৰণ কোনো ধৰণৰ পেমেণ্ট কাটিব নালাগিছিল বন্ধুসকল এইবাৰ কৈছোঁ কাট অফটো দিয়া হ'ব এইবাৰ হাই কাট অফ যাব প্ৰিপাৰেচন কৰক যোৱা বছৰ যদি ভালকৈ আপোনালোকে প্ৰিপাৰেচন কৰি পৰীক্ষাত ফেল কৰিছে তেনেহ'লে আপোনালোকে এইবাৰ 2 ঘণ্টাকৈ প্ৰতিদিনে 24 ঘণ্টাৰ ভিতৰত 2 ঘণ্টাকৈ প্ৰিপাৰেচন কৰক ৰাতি হওক দিনতে হওক আপোনালোকে 2 ঘণ্টাকৈ প্ৰিপাৰেচন কৰক পৰীক্ষাত পাছ কৰিব যোৱা বছৰ কেইটা বন্ধুসকল হাত জোৰ কৰি অনুৰোধ কৰিছোঁ আৰু নতুনকৈ যদি আহিছে তেওঁলোকে কিন্তু ভালকৈ প্ৰিপাৰেচন কৰিব লাগিব মোটামুটি সাধাৰণতে যিমান সময় পাই প্ৰিপাৰেচন কৰিবই লাগিব নহ'লে কিন্তু ফেল কৰাটো 100% নহ'লে কিন্তু ফেল কৰিব কাট অফটো বহুত হাই যাব আৰু যিসকলে প্ৰথমবাৰ ভিজিট কৰিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকক মই যিবোৰ আপডেট দিম ভালে আপডেট দিম মই বেয়া কথা নকওঁ আৰু ভিডিঅ'ৰ জৰিয়তে কেতিয়াও বেয়া কথা নকওঁ আৰু আপোনাক বেয়া কথা ক'বলৈ মই সাধাৰণতে চেনেল খোলা নাই আৰু মই প্ৰিপাৰেচন কৰিছোঁ আপোনালোকে প্ৰিপাৰেচন কৰক সেইটোৱে ক'ম আৰু ভালকৈ প্ৰিপাৰেচন কৰক আৰু পুৰণি প্ৰশ্ন যি লাগে মই সকলোবোৰ দিম মই প্ৰতিশ্ৰুতি দিছোঁ সকলোৱে মোক চাপোৰ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এডিআৰ 2.0 এক্সামটো ইলেকশ্যনৰ পিছতেই হ'ব ধন্যবাদ।